উৎপাদন বৃদ্ধি আৰু বজাৰ যোগাযোগ সহজ কৰিবলৈ অনাৰক গছত নিয়ন্ত্ৰিতভাৱে ফুল ফুলোৱা কৃষকৰ বাবে এক গুৰুত্বপূৰ্ণ কৃষি কৌশল। সাধাৰণতে গছৰ বয়স প্ৰায় 1 বছৰ হ'লে আৰু 35ৰ পৰা 40খন পাত গঠন হ'লে স্বাভাৱিকভাৱে ফুল ফুলিবলৈ আৰম্ভ কৰে। সাধাৰণতে মাৰ্চ, এপ্ৰিল আৰু জুন, জুলাই মাহত ফুল ফুলা বেছি দেখা যায়, যদিও উপযুক্ত পৰিৱেশত বছৰৰ যিকোনো সময়তে ফুল ফুলিব পাৰে। একেলগে আৰু নিৰ্দিষ্ট সময়ত ফুল আনি উৎপাদন একে সময়তে সংগ্ৰহ কৰিবলৈ হৰমনৰ সহায় লোৱা হয়। এই ক্ষেত্ৰত প্লেনফিক্স 10 ppm ঘনত্বত ব্যৱহাৰ কৰা হয়, য'ত 1 মিলিলিটাৰ প্লেনফিক্স 4.5 লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিলে ফুল ধৰাত সহায় হয়। ইয়াতকৈ অধিক ফলপ্ৰসূ হিচাপে ইথ্ৰেল 100 ppm ব্যৱহাৰ কৰা হয়, য'ত 10 মিলিলিটাৰ ইথ্ৰেল 100 লিটাৰ পানীত মিহলাই ফুল ফুলাৰ প্ৰায় এমাহ আগতে প্ৰত্যেকজোপা গছৰ কোষত প্ৰায় 30 মিলিলিটাৰকৈ ঢালি দিলে 80-90% গছত একে সময়তে ফুল ফুলাব পাৰি। খৰচ কমাবলৈ 1 মিলিলিটাৰ ইথ্ৰেল 100 লিটাৰ পানীত মিহলাই তাত 2% ইউৰিয়া আৰু 0.04% ছডিয়াম কাৰ্বনেট বা কেলছিয়াম কাৰ্বনেট মিহলাই প্ৰয়োগ কৰিলেও প্ৰায় একে ফল পোৱা যায়, যাৰ ফলত একেলগে ফুল ফুলা নিশ্চিত হৈ উৎপাদন সংগ্ৰহ সহজ আৰু লাভজনক হয়। নিউজ 6 ৰিপৰ্ট অংকুৰিত অসম।